300 ঘৰলৈকে তেওঁলোকে এই প্ৰতিযোগিতা এটা অনুষ্ঠানে কৰিব পাৰে। কাৰোবাৰ উন্নয়ন সমিতি ডাঙৰ এলেকা আছে, তেওঁলোকে দুটাও ভাগ কৰি ল'ব পাৰে। তো সেই ধৰণৰ ব্যৱস্থা আমি চিন্তা চৰ্চা তেওঁলোকে কৰিব। যদি 100ৰ পৰা 300 ঘৰৰ ভিতৰত তেওঁলোকে চাফ চিকুণ কৰি থকাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে আমি এই ধৰণৰ ব্যৱস্থা লৈছোঁ। প্ৰথমতে এই ঘৰসমূহত তেওঁলোকে যিসমূহৰ ঘৰত ইমান দিনে তেওঁলোকে সুন্দৰভাৱে চাফ চিকুণ কৰিছে, বহুতো নাগৰিক সমিতি আছে বা উন্নয়ন সমিতি আছে, সকলোৱে চাফ চিকুণ কৰি থকাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰে। তেওঁলোকৰ প্ৰতিটো ঘৰত তেওঁলোকে নীলা আৰু সেউজীয়া যিমান বিন থাকে, ভিজা আৰু শুকান জাবৰ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যেন এইটো কম্পালচৰি কৰে, এইটো যেন 100% তেওঁলোকে তাতে দিয়াব পাৰে, তেওঁলোকে ৰাইজক আহ্বান জনায়। তেনেহ'লে নিশ্চয়কৈ সেইটোৰ পৰা তেওঁলোকে 10 নম্বৰ পাব। দ্বিতীয়তে তেওঁলোকে যিসমূহ তেওঁলোকৰ ড্ৰেইন থাকে বা তেওঁলোকৰ নলা থাকে, সেই নলাসমূহত জাবৰ থাকিব নালাগিব। নলাৰ বোকা উঠোৱা আমাৰ দায়িত্ব, আমি এইটো তুলি দিম। কোনো যেন প্লাষ্টিক বটল বা তেনেধৰণৰ জাবৰ তেওঁলোকে নেপেলায়, তো তাৰ কাৰণে তেওঁলোকে 10 নম্বৰ পাব। বা নাগৰিককো তেওঁলোকে সজাগতা কৰিব পাৰিব যে নলা নৰ্দমাত জাবৰ জোঁথৰ পেলাব নালাগে, পানী বটল পেলাব নালাগে, পিক পেলাব নালাগে। এই ধৰণৰ ব্যৱস্থা কৰি তেওঁলোকে 10 নম্বৰ পাবলৈ সক্ষম হ'ব। ইয়াৰ লগে কিছুমান আমি জানো যে কিছু ক্ষেত্ৰত কিছুমান বাইলেণ্ডৰ সমূহত অ'পেন পইণ্ট থাকে, কোনোবাই NGOক যাব নিদি তেওঁলোকে তাতে পেলাই দিয়ে। সেইখিনি যেন তেওঁলোকৰ সেই অঞ্চলটোৰ ভিতৰত তেওঁলোকে সেইখিনি যেন আমি দেখা নাপাওঁ, যেন অ'পেন পইণ্ট নাথাকে, সৰু সৰু অ'পেন পইণ্ট, কোনোবা চুক দেখা পালে ঘপকৈ পেলাই দিয়ে, তেনেধৰণৰ এটা ব্যৱস্থা থাকে যে গুৱাহাটীত সেইখিনি যেন আমি দেখা পাব নালাগে, তেওঁলোকে যেন সেইখিনি চকু দিয়ে। নিশ্চয়কৈ সেইখিনি কৰাৰ ক্ষেত্ৰতো তেওঁলোকে 10 নম্বৰ পাব। আৰু তেওঁলোকে কিছু বাইলেণ্ডত তেওঁলোকে যে গছ গছনি ৰুই দেখাত সৌন্দৰ্য কৰাৰ ক্ষেত্ৰত, সেইদিনা আমি নয়নপুৰৰ আমি তাতে গৈছিলোঁ, তাৰে উন্নয়ন সমিতি সুন্দৰভাৱে গছ গছনি আমাৰ ৰুইছে, সুন্দৰভাৱে কৰিছে। তেওঁলোকে যদি গছ ৰুৱে বা গছৰ যদি সুন্দৰভাৱে থাকে, তেনে প্লান্টেশ্যন যদি কৰে, তাতেও তেওঁলোকে 10 নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু ইয়াৰ লগে লগে তেওঁলোকে কিছু ক্ষেত্ৰত আমাৰ কিছুমান ছ'চিয়েল মেছেজিং, কিছুমান আমাৰ ৱালত লিখা থাকে যে ইয়াত জাবৰ নেপেলাব উলুবাৰী উন্নয়ন সমিতি, ইয়াত জাবৰ নেপেলাব আমাৰ গণেশগুৰি উন্নয়ন সমিতি। তেনেধৰণৰ যদি কিছুমান মেছেজ বা আমাৰ থুক খেকাৰ নেপেলাব, লেতেৰা নকৰিব উন্নয়ন সমিতিৰ বেনাৰৰ যোগেদি যদি দিয়ে, তো নিশ্চয়কৈ তেওঁলোককো আমি 10 নম্বৰ দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। ইয়াৰ পিছতে তেওঁলোকে কোনো ধৰণৰ পিক, আমাৰ বহুতে আজিকালি গুটখা চেকৰ তেনেধৰণৰ খায় বা পাণ তামোল খাই পেলাই ৱালত হওক বা কিছু নলাৰ ক্ষেত্ৰত পিক পেলায়, সেইখিনি তেওঁলোকে যদি চাফ চিকুণ কৰি ৰাখিব পাৰে বা ৰাইজক যদি জনাব পাৰে যে তাতে ধৰণৰ পিক পেলায়, তেওঁলোকৰ এৰিয়াটোত যদি তেনেধৰণৰ একো আমি ৰেড স্পট দেখা নাপাওঁ, তেওঁলোকে সেইটো এটা ব্যৱস্থা কৰিলে তাতো তেওঁলোকে 10 নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু এটা আছে তেওঁলোকৰ যে বহু ক্ষেত্ৰত আমি ৰাজহুৱা শৌচালয় নিৰ্মাণ আমি কৰি দিছোঁ, তাত ব্যৱহাৰ নকৰি প্ৰতিটো কিছু চুক বা তেনে জাবৰ জোঁথৰ পেলোৱা ঠাইত দেখা পালে বা অ'পেন পইণ্ট দেখা পালে বহুতে আমাৰ মানুহ আছে, কিছুমানে তেওঁলোকে পেচাব পথাৰত তেনেধৰণৰ কৰে, অ'পেন ডেফিকেশ্যন তেনেদৰে নহয়, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা আমাৰ গ্ৰহণ কৰিলে তাতো আমি 10 নম্বৰ তেখেতসকলক আমি দিব পাৰিম। বা তেওঁলোকে যাতে আমাকো কয় প্ৰথম অৱস্থা লাগিলে আমি চাফ চিকুণ কৰি দিম, তাৰপিছত পৰৱৰ্তী সময়ত তেওঁলোকে যেন সেইটো নকৰাবৰ কাৰণে ৰাইজক সজাগ কৰিব তেওঁলোকে কৰে, তো তেওঁলোকে তেতিয়া আমি 10 নম্বৰ দিয়ালৈ আমি ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে আমি কৰিম। তো এনেধৰণৰ আমাৰ আৰু এটা আছে। তাৰপিছতে তেওঁলোকৰ যিসমূহ তেওঁলোকৰ তিনিমহীয়ালৈ তেওঁলোকৰ যি কাৰ্যক্ৰম থাকে, বহুত উন্নয়ন সমিতি আছে, মাহে মাহে সভা পাতে, তেওঁলোকৰ যি ডকুমেণ্টেশ্যন আছে আমি এইখিনি চোৱা চিতা আমি কৰি তেওঁলোকৰ আমি কৰিম। আৰু গোটেই ৰাস্তাত বা আৰে আমি চাফ চিকুণ কৰি দেখা পালে তাৰপিছত আমি 10 নম্বৰ আমাৰ আছে। এনেধৰণৰ ব্যৱস্থা আছে। আৰু এটা আছে, বহুতৰ নতুন ঘৰ বনোৱাৰ সময়ত পুৰণা ঘৰটো ভাঙি দিয়ে বা ৱাল এখন বনোৱাৰ ক্ষেত্ৰত তেনেধৰণৰ ইটা বালি চিমেণ্ট তেনে পেলাই থৈ কিনে কাষত থৈ দিয়ে, সেইখিনি যেন তেওঁলোকৰ তাতে নহয়, এই দুমাহ কাৰ্য আমি যিটো আমি কৰিম সেইখিনি যেন নকৰে, তেনেতে তেওঁলোকে যেন এই বস্তুটো নেপেলায় বা তেনেধৰণৰ আমাৰ CND আমি যি বুলি কওঁ, বহুতৰ আছে তেনে নলাত পেলাই দিয়ে, নলাটো জাম হৈ যায়, এই ধৰণৰ ব্যৱস্থা কিন্তু তেওঁলোকে নকৰে। আৰু এটা তেওঁলোকৰ প্ৰতি আমাৰ আহ্বান আছে, আমাৰ যিটো বাইলেন হওক বা তেওঁলোকে যিটো চক বনাব, তেওঁলোকৰ সেইখিনি ঠাইত যদি তেওঁলোকে এটা সুন্দৰভাৱে এটা ৰং কৰি দিয়ে দেখাত সুন্দৰ হ'ব, তেওঁলোকে সুন্দৰভাৱে যদি ৰাখিব পাৰে, তো নিশ্চয়কৈ তাতো আমি এটা নম্বৰ প্ৰায় তাতে 50 নম্বৰ আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। সেইমৰ্মে গুৱাহাটী পৌৰ নিগমৰ সাধাৰণ সভাত আমি এটা ভাবিছিলোঁ যে আমি ৰাইজৰ প্ৰতি আমি আহ্বান জনাইছোঁ, আমাৰ যিহেতু অসমখন এটা আমাৰ সকলোৱে অসমীয়া সমাজত আমি বিহুৰ
প্ৰতি আমাৰ সকলোৱে এটা আমাৰ সৰুৰে পৰা আমি বিহুৰ লগত আমি জড়িত সকলো জন্মৰ পৰাই। তো সেইকাৰণে বিহুৰ লগত জড়িত আমি আগতে কৈছোঁ যে কপৌ ফুলৰ ৰংটো আমি পাতল কি কয় এইটো বেগুনীয়া সুন্দৰ কালাৰ, সেই কালাৰটো যদি সকলোৱে ৱালে বা তেনেধৰণৰ দিয়ে তো নিশ্চয়কৈ সুন্দৰভাৱে দেখুওৱা হ'ব। তেনেধৰণৰ দিয়ে তেনেহ'লে 50 নম্বৰ তেওঁলোকক তাতে আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো এই ধৰণৰ সুন্দৰভাৱে যে গুৱাহাটী সজোৱাৰ ক্ষেত্ৰত ৰাইজক আমি আহ্বান জনাইছোঁ, তেনেধৰণৰ ৰং আমাক যদি কৰি দিয়ে তো নিশ্চয়কৈ গুৱাহাটীখন সুন্দৰভাৱে দেখা হ'ব আৰু লেতেৰাৰ পৰা আমি বহুখিনি আমি বিৰত থাকিব পাৰিম। এই ধৰণৰ ব্যৱস্থাৰে প্ৰায় 150 নম্বৰৰ এই আমাৰ কাৰ্যসূচী আমি তেওঁলোকক আমি অৰ্পণ কৰিম আৰু তেওঁলোকে এইখিনি আমাক কৰিব। বাকী যদি কিবা থাকে তেওঁলোকক আমি যোৱা নেক্সট 15 দিন আমি জনাই দিম। ইয়াৰ কাৰণে প্ৰথম আমি 6টা ডিভিজনত এই প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰিম। ডিভিজন ৱাইজ আমি প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। প্ৰথম পুৰস্কাৰ হিচাপে আমি সেই উন্নয়ন সমিতিক বা সেই নাগৰিক সমিতিক বা সেই সংঘ বা সেই মহিলা সমিতিক 3 লাখ টকাৰ লগতে মানপত্ৰ দিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। ইয়াৰ লগে দ্বিতীয়টো আমি 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু তৃতীয়টো আমি 1 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। আৰু যিসকলে অংশগ্ৰহণ কৰে তেওঁলোক সকলোকে আমি এটা প্ৰমাণপত্ৰ হওক বা চাৰ্টিফিকেশ্যন হওক তেনেধৰণৰ আমি দিয়াৰ ক্ষেত্ৰত তেওঁলোকক আমি কৰিম। ইয়াৰ লগে লগে আমি চতুৰ্থ আমি নিচুকনি বঁটা হিচাপে আমি প্ৰায় 3টা অনুষ্ঠানত তেওঁলোকক 50,000 আমি পুৰস্কৃত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু গুৱাহাটীৰ এই 6টাৰ ভিতৰত গুৱাহাটীত আমি সৰ্বশ্ৰেষ্ঠ যি আমাৰ উন্নয়ন সমিতি বা তেনেকৈ হ'ব তেখেতক 5 লাখ টকা আমি দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো এই ধৰণৰ ব্যৱস্থাৰে আমি এই স্বচ্ছতা প্ৰতিযোগিতা আমি এইটো অনুষ্ঠিত কৰিছোঁ। স্বচ্ছতা গুৱাহাটী স্বচ্ছ অভিযানৰ লগত সংগতি ৰাখি স্বচ্ছ অঞ্চল বা তেনেধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। ইয়াৰ লগে লগে যিসকলৰ পদূলিত পোহৰাব পাৰিব, বহুতৰ পদূলিত আমি আগতে ধুনীয়াকৈ লাইট লগাই থকা দেখা যায়, তেনেধৰণৰ গোটেই বাইলেনটো যেতিয়া লাইট লাগি থাকিব পাৰিব, তো তেনেধৰণৰ ব্যৱস্থাও তেওঁলোকে যদি কৰি লয় তো নিশ্চয়কৈ গুৱাহাটীখন সুন্দৰভাৱে হ'বলৈ এটা পাৰিব। তো এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগত তেওঁলোকৰ সহযোগ কৰাৰ ক্ষেত্ৰত আমিও তেওঁলোকক সহযোগ কৰিম। আমি গুৱাহাটীখন স্বচ্ছ কৰি ৰখাৰ কাৰণে স্বচ্ছ সখী আমি নিযুক্তি দিয়াৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰায় 1000জনী আমাৰ মহিলা যি আত্মসহায়ক গোটৰ আছে, এই আত্মসহায়ক গোটত যি আমাৰ মহিলা থাকিব তেওঁলোকৰ পৰা আমি 1000 মহিলা আমি ল'ম। 1000 যাৰ লিমিটেড থাকিব যে 300 ঘৰক তেওঁলোকে চোৱা চিতা কৰিব। এই 300 ঘৰক চোৱা চিতা কৰাৰ ক্ষেত্ৰত জাবৰ নিলে নে নাই, কি ধৰণৰ কি কৰিছে সেইখিনি ব্যৱস্থা আমাৰ গ্ৰহণ কৰিব। তো এনেধৰণৰ ব্যৱস্থাৰে আমি এই স্বচ্ছতা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে আমি আগভাগ লৈছোঁ। আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ সঁহাৰি পালে তো নিশ্চয়কৈ আমি এইটো কৰিম। সেইফালে 1 জুনৰ পৰা 15 জুনলৈকে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, পঞ্জীয়ন কৰিব পাৰিব। তাৰপিছত আমি প্ৰতিযোগিতাখনি আমি অহা 1 জুলাইৰ পৰা আমি আৰম্ভ কৰিম। ইয়াৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি আপোনালোকৰ জৰিয়তে আমি ৰাইজক জনাইছিলোঁ যে আমি প্ৰতিটো বুথ অনুযায়ী আমাৰ যিহেতু পুলিং ষ্টেচন আছে, এই পুলিং ষ্টেচনৰ অনুযায়ী আমি প্ৰতিটো বুথত আমি এজোপাকৈ আমি নিম পুলি আমি ৰুই পেলাই ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, আমাক বিভিন্ন ধৰণৰ আমাৰ ৰাজহুৱা অনুষ্ঠানত আমি তেনেধৰণৰ নিম পুলি ৰোৱাৰ কাৰণে আমি দিছিলোঁ। সেই নিম পুলিসমূহ এতিয়া বহুতৰে ঠাইত সুন্দৰভাৱে বাচি আছে আৰু সুন্দৰভাৱে ডাঙৰ দীঘল হৈছে। এই নিম পুলিৰ জৰিয়তে আমি কৈছিলোঁ যে প্ৰতিটো নিম পুলি ৰোৱা অনুষ্ঠানত আমি 3 লাখ টকাকৈ তেওঁলোকক অনুদান দিম। যোনে নামঘৰটোৰ যদি টাইলছ ভাঙি গৈছে টাইলছ লগাব পাৰিব, নামঘৰৰ যদি টয়লেটটো বেয়া হৈ গৈছে টয়লেট বনাব পাৰিব, কোনোবা যদি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব বিচাৰে তেওঁ সেইটো কৰিব পাৰিব, অহা যোৱা ৰাস্তাৰ পদূলিখিনি যদি বনাব লাগে সেইখিনি বনাব পাৰিব। এই ধৰণৰ প্ৰায় 980টা পুলিং ষ্টেচনত আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ 5 মাহ আমাৰ পাৰ হয়, আমি এইটো জুন মাহৰ পৰা এইটো আমি গোটেইখিনি কৰাৰ ক্ষেত্ৰত পাকলন আমি বনাই আমি টেণ্ডাৰ কৰি পেলাই সেইখিনি কাম আমি কৰাৰ কাৰণে আমি আৰম্ভ কৰিম। তো এই ধৰণৰ ব্যৱস্থাৰে গুৱাহাটীখন সুন্দৰকৈ ৰখাৰ ক্ষেত্ৰত আমি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ইয়াৰ লগে লগে আৰু এটা আমি জনাব বিচাৰোঁ, আগতে আমি আজি প্ৰায় 2 বছৰমান 1.5 2 বছৰ আমি জাবৰৰ পইচাটো আমি লোৱা নাছিলোঁ। তো জাবৰৰ পইচাটো আমি লোৱা নাছিলোঁ, তথাপিও আমাৰ বহুখিনি NGO জাবৰৰ পইচাটো লৈ আহে আৰু বহুত আমাৰ সদাশয় ব্যক্তিও জাবৰ পইচাটো দিয়েই আছিলে, কিন্তু আমাৰ তেনেধৰণৰ কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাছিলোঁ। সেয়ে আমি এইবাৰৰ পৰা আমি প্ৰতিটো ঘৰত আমি যোৱাবাৰ যি আমি 50 টকা আছিল আমি কমাই পেলাই আমি 30 টকা লোৱাৰ কাৰণে আমি সেইটো আজি জুন মাহৰ পৰা আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। কাৰণ চাফ চিকুণ কৰি থকাৰ ক্ষেত্ৰত সকলোৰে এটা নিজা অনুদান আমি দিয়াটো আমি জৰুৰী কৰিছোঁ।
30 টকা মানে ডেইলি 1 টকা। তো 1 টকাকৈ প্ৰতিদিনে আমি জাবৰ লৈ যোৱাৰ ক্ষেত্ৰত আমি ব্যৱস্থা কৰিম। তেতিয়া NGOখিনি সঠিকভাৱে যাব পাৰিব। আৰু যি 1000 আমি স্বচ্ছ সখী আমি দিম, তেওঁলোকে এইটো চোৱা চিতা কৰিব, প্ৰতিটো ঘৰৰ পৰা যেন ডাষ্টবিনৰ পৰা যেন জাবৰ লৈ যায়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এই ধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। তো এইখিনি আমি কোৱাৰ কাৰণে আজি আপোনালোকে ইয়াৰ লগে লগে স্বচ্ছতা ক্ষেত্ৰত আমি আৰু এখোজ আগুৱাই যোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। যে যিহেতু এটা আমি গাড়ী লৈ যোৱাৰ ক্ষেত্ৰত যেতিয়া আমাৰ NGO গাড়ীখন যায়, যে বহু ক্ষেত্ৰত আমি বাহিৰতো দেখা পাওঁ যে কিছুমান আমাৰ জিংগেল বজে, গান বজে, যে জাবৰটো দিব লাগে, এলাৰ্ট কৰি দিয়ে। সেই ধৰণৰ আমাৰ নতুন থিম ছং আমাৰ মাননীয় আমাৰ আয়ুক্ত ডাঙৰীয়াই নিজৰ প্ৰচেষ্টাত সুন্দৰভাৱে আমি এটা থিম ছং আমাৰ দিছে। আজি আপোনালোকৰ জৰিয়তে ৰাইজৰ কাৰণে আমি এইটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে দিছোঁ। সেইটো আজি আমাৰ আপোনালোকৰ জৰিয়তে আমি আপোনালোকৰ আগত ৰাইজৰ মাজত দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। লেপটপ আছে, তো সেইখিনি আমি গ্ৰহণ কৰিম। এইটো আমি বজাই দিয়াৰ কাৰণে আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ। এই ধৰণৰ ৰাতিপুৱা গান বজিব আৰু সকলোৱে জাবৰ জোঁথৰ দিব আৰু চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰিব। গুৱাহাটী আমাৰ দায়িত্ব, আমাৰ সকলো দায়িত্ব লৈ আমি কাম কৰিব লাগিব। এইখিনি আমি সুন্দৰভাৱে আমাৰ কমিশ্যনাৰ ডাঙৰীয়াই সুন্দৰকৈ লিখা মৰা কৰিছে, আমাৰ সুৰ দিছে, আমাৰ গোটেইখিনিয়ে সুন্দৰভাৱে কৰিছে, নিজে নিজে আমাৰ এইটো কৰিছে। তো এইখিনি বিষয়ে কওক। বেচিকেলি সন্মানীয় আয়ুক্ত, সন্মানীয় পৌৰপতি, সন্মানীয় উপপৌৰপতি মহোদয় আৰু আমাৰ ৱাৰ্ড কাউন্সিলৰ মেম্বাৰ অসীম শইকীয়া ডাঙৰীয়া, আমি আপোনালোকে জানে আমি গুৱাহাটীত আমি স্বচ্ছ সৰ্বেক্ষণৰ বাবে সাজু হৈছোঁ। এইটো এটা সৰ্বভাৰতীয় প্ৰতিযোগিতা আৰু এই ক্ষেত্ৰত আমি যিমানেই আমি প্ৰচেষ্টা নকৰোঁ কিয় আমি ৰাইজক সজাগ কৰি তুলিব লাগিব। আৰু ৰাইজক সজাগ কৰি তুলিবলৈ হ'লে আমি
আপোনালোকৰ গণতন্ত্ৰৰ সূত্ৰস্তম্ভৰ আমি সহায় ল'ব লাগিব। গণতন্ত্ৰৰ সূত্ৰস্তম্ভই হ'ল এক স্তম্ভ যাৰ জৰিয়তে সজাগতাৰ বাণী ৰাইজৰ মাজলৈ বিয়পিব পাৰে। আমাৰ মেয়ৰ মহোদয়ৰ মাৰ্গদৰ্শনত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি এইবাৰ আমাৰ এটা থিম ছং তৈয়াৰ কৰিম, আৰু সেই থিম ছং তৈয়াৰ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছিলোঁ, আৰু লৈ পেলাই আজি আপোনালোকৰ সন্মুখত আমাৰ সন্মানীয় মেয়ৰ মহোদয়ে এইটো থিম ছং উন্মোচন কৰিলে। আমি আশা ৰাখিম যে এইটো থিম ছঙৰ জৰিয়তে আমাৰ ৰাইজৰ মাজত সজাগতাৰ বাণী বিয়পি পৰিব, আৰু আমি আগন্তুক দিনত আমাৰ যি অভিনৱ এতিয়া আমি পন্থা লৈছোঁ যে অকল স্বচ্ছ সাৰ্বেক্ষণৰ সময়তেই যে আমি গুৱাহাটীখন চাফ কৰি ৰাখিম সেইটো নহয়, আমাৰ এই প্ৰচেষ্টা যাতে অব্যাহত থাকক, আমাৰ যাতে এই যি স্বচ্ছতাৰ বাণী, এই স্বচ্ছতাৰ বাণী যাতে আমাৰ সকলোৰে মাজত এক অনিৰুদ্ধ গতি লাভ কৰি যাতে চিৰপ্ৰবাহমান হৈ থাকে, তাৰ বাবে আমি সকলোৱে যত্নপৰ হ'ব লাগিব। যিদৰে আমি কওঁ গুৱাহাটী আমাৰ দায়িত্ব আমাৰ, ঠিক তেনেধৰণে এইবাৰ আমি কৈ আছোঁ গুৱাহাটী পৰিষ্কাৰ আমাৰ অংগীকাৰ। গতিকে মই আজি আপোনালোক সকলোকে আমাৰ সন্মানীয় মেয়ৰ